কৃষ্ণ পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত আৰু লক্ষ্মীস্বৰূপ আই মাতৃসকল, আমি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ বিৰচিত নামঘোষাৰ কিছু ঘোষা পাঠ কৰিম আৰু লগতে সৰল ব্যাখ্যা আগবঢ়াম। তাত যদি বাক্য বচনে আমাৰ খবৰ ভুল হয় আপোনালোকে আঙুলিয়াই দিব আৰু আপোনালোকৰ পদধূলি আমাক শিৰত দিব, যাতে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ। কৃষ্ণ নামঘোষা ভজন ভাগ ছবি। মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমু ৰসময় মাগো ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি। কৃষ্ণ এই ঘোষাফাঁকিয়ে জনাব বিচাৰিছে যে যিজন পুৰুষে মুক্তিও বাঞ্ছা নকৰে, স্পৃহাকো নভজে, পৰমেশ্বৰক ভজনা কৰে, সেই ভক্তজনক মহাপুৰুষ মাধৱ পুৰুষে নমস্কাৰ কৰিছোঁ বুলি জনাইছে। লগতে সেই ভকতজনে কৰা ৰসময় ভকতি বিচাৰিছে, কিয়নো তেওঁ মুক্তিও বাঞ্ছা কৰা নাই যে মুক্তি বাঞ্ছা নকৰাজন ভকতে ৰসময় ভক্তি দিব পাৰিব। লগতে পিছত কৈছে যে সমস্ত মস্তক মণি মানে সমস্ত দেৱতা সিদ্ধ পাৰিষদ ঋষি মুনি আদি সকলোৰে শিৰৰ মুকুট মুনিস্বৰূপ হৈও যিজন নিজৰ ভকতৰ বৈশ্য সেই কৃপাময় দেৱতা যদুপতি মানে যদুকুলৰ অধিপতি কৃষ্ণক ভজনা কৰা বুলি এই ফাঁকি ঘোষাই সেৱা নিবেদন কৰিছে। যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত। হে গুৰু সমস্ত, এই ফাঁকি ঘোষাত মহাপুৰুষ জনাই কৈছে যে প্ৰভু ভগৱন্তৰ নাম হৈছে ৰামকৃষ্ণ নাম। যি নামৰূপী নাৱত উঠি এই যিখন ভৱ সংসাৰখন পাৰ হ'ব পাৰি এই আমি পাপীসকলে। এই পাপমুক্ত জীৱসমূহে ৰামকৃষ্ণ নামৰ নাৱত উঠি পেলাই এই ভৱসাগৰ পাৰ হৈ বৈকুণ্ঠ পদ লাভ কৰিব পাৰিব। আৰু সদানন্দ সনাতন মানে
চিৰকলীয়া। সদানন্দ মানে সদায় আনন্দ। যিজন কৃষ্ণ প্ৰভুৰ হৃদয়ত উপাসনা কৰোঁ বুলি মহাপুৰুষ জনাই নামঘোষাত লিখিতভাৱে আমালৈ আগবঢ়াই থৈ গৈছে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলে ৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে ঋষা কৃষ্ণ তজো পাৱে কৰোঁ প্ৰণাম ৰাম তজো পাৱে কৰোঁ প্ৰণাম। হে প্ৰভুসকল, এই নমস্কাৰ ঘোষাফাঁকিয়ে কৈছে প্ৰভু ভগৱান শ্ৰীকৃষ্ণই এই মৰ্ত্য ধামত ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে। তাৰে মুখ্য অৱতাৰ হৈছে 10টা। এই 10টি অৱতাৰত তেওঁ অংশ অৱতাৰ হিচাপে আহিছে। উদাহৰণস্বৰূপে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে এই 10 অৱতাৰ। কিন্তু এতিয়াও কল্কি অৱতাৰ ধৰা নাই। কিন্তু এই 10 অৱতাৰ মূল অৱতাৰৰ সম্পূৰ্ণ অৱতাৰটো হৈছে আকৃতি ধৰিছা কৃষ্ণ। এই 10টা অৱতাৰৰ সম্পূৰ্ণ অৱতাৰটো হৈছে পূৰ্ণ কৃষ্ণ ভগৱান। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠ কপুৰি হৰি যোগী ৰোহী দয়েৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। কৃষ্ণ। হে গুৰু সমস্ত, এই ফাঁকি ঘোষা হৈছে উপদেশ। যেতিয়া একান্ত এজন ভকতে নিৰ্গুণ কৃষ্ণ গুণ গাই থাকে, যি স্থানত বহি থাকে সেই স্থানলৈ প্ৰভু ভগৱন্ত দৌৰি আহে। তেওঁ বৈকুণ্ঠতো নাথাকে, যোগী হৃদয়েৰে তেওঁ সেই একান্ত ভক্তজনে নিৰ্গুণ কৃষ্ণ গুণ গাই থকা জেগালৈ আহি তেওঁৰ গুণ নাম শ্ৰৱণ আৰু তেওঁক দৰ্শন কৰি থাকে। যিটোজনে শুদ্ধভাৱে হৰিহিত শৰণলৈয়া হৰি কহুদিহ বুলি আছে, হৰিৰ প্ৰসাদে সিটো বিঘিনি মুণ্ডত ভৰি দিয়া হৰি গুণ গায় নাচে। হে গুৰু সমস্ত, এই ঘোষাফাঁকিয়ে কৈছে যিজনে শুদ্ধভাৱে অৰ্থাৎ হৰিত এক শৰণ হৈ ভগৱানক আপোনজন বুলি বৰণ কৰি লৈছে, সেইজন পুৰুষে শ্ৰীহৰিৰ প্ৰসাদত বিঘিনিৰ মূৰত ভৰি দি হৰিগুণ কীৰ্তন কৰি নাচে।